ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। 4 মাহে পোৱা নাই দৰমহাৰ ধন, লাভ কৰা নাই 19 মাহৰ ইনচেণ্টিভ। কি হ'ব, কেতিয়াকৈ লাভ কৰিব বকেয়া দৰমহা? 4 মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অংগনবাড়ী কৰ্মী সহায়িকাৰ ফালৰ পৰা শীঘ্ৰে অনাদায় মাননি আদায়ৰ বাবে দাবী জনাইছে। দুৰ্যোগ বিপন্ন অসমত চৰকাৰী হেমাহিয়ে বিপদত পেলাইছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক। জানিব পৰা মতে, চৰকাৰী আঁচনিৰ ৰূপায়ণ কাৰ্যত তৃণমূল স্তৰত সেৱা আগবঢ়াই থকা অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিগত 4-5 মাহ ধৰি সামান্য মাননিৰ ধনকেইটাও লাভ কৰা নাই। ডিমা হাছাও জিলাত যোৱা ডিচেম্বৰৰ পৰা প্ৰাপ্য মাননিৰ ধন আদায় পোৱা নাই। এই কথা সদৰি কৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা। অভিযোগ অনুসৰি কাৰ্বি আংলং, মাজুলী, গোলাঘাট, গোৱালপাৰা জিলাত এপ্ৰিল 2024ৰ পৰা বাকী আটাইবোৰ জিলাত 2-3 মাহ ধৰি এইদৰে মাননি লাভ কৰা নাই। উল্লেখযোগ্য যে অসমত কাম কৰি থকা 1,20,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই চৰকাৰী আঁচনিৰ ৰূপায়ণত দৈনিক 8ৰ পৰা 13 ঘণ্টা পৰ্যন্ত কৰ্তব্য পালন কৰি থাকে। কিন্তু মাহৰ মাননিকেইটা পাবৰ বাবে তেওঁলোকে তাঁতবাতি কৰিব লগা হৈছে। মন্ত্ৰী বিষয়া সমন্বিতে এটা ব্যাগু মহিলা আৰু শিশু কল্যাণ বিভাগ থকাৰ পাছতো মাহৰ ধনকেইটা মাহে মাহে আদায় দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকল দুখীয়া ঘৰ হোৱা বাবে এই হেমাহি কৰি থাকে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই। তেওঁলোকে উল্লেখিত বকেয়া মাননি অতি শীঘ্ৰে আদায় দিয়া আৰু প্ৰতি মাহৰ মাননিৰ ধন প্ৰতি মাহৰ 7 তাৰিখৰ ভিতৰত আদায় দিয়াৰ প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। আৰু কেতিয়াকৈ তেওঁলোকে এই বকেয়া মাননি লাভ কৰে সেয়া হ'ব লক্ষণীয়। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।